পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক 7 দিন হৈছে, বিয়াৰ 2 দিন পিছৰ পৰা কৈ আছে যে নাৰাখো। মোৰ সৰু ভণ্টি ওখ আছে, কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব, মোৰ সৰু ভণ্টিজনীক আনিব। মই কৈছো যে তই লাগে আৰু এটা বিয়া পাত দে, মোক নেৰ। মোক সি কৈছে যে তোক মই নাৰাখোৱেই। মই কৈছো মই পলাই আহিছো নেকি, তই মোক চাই আনিছ। সি তেওঁ কৈছে ভুল হৈ গৈছে আৰু নাৰাখো মই তোক। তাৰপিছত নাৰাখো বুলি কৈও মোক কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে মোক নাৰাখে। তাৰ ডাঙৰ দাদা আছে, ডাঙৰ দাদা তাৰমানে ঘৈণীয়েক নাই, কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব। মই কি তাৰ দাদাৰ লগত আহিছো নেকি, তাৰ লগত আহিছো না। ঘৰৰ পৰা চাই বিয়া হৈছে ৰাজকুমাৰ দাস 2 তাৰিখে। মোক চাপৰ বুলি কৈ আছে, কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, সেইকাৰণে তোৰ ব্লিডিং হোৱা নাই। এইবিলাক কথা কৈছে মোক, কেৰেক্টাৰ লৈ কথা তুলিছে মোক। গাঁৱৰ মানুহে কৈছে এনেকুৱাই কৰিছে, এই দেখিব নোৱাৰে। আগত দাদাটোৱে 2টা বিয়া কৰিছিল, 2টাৰ এটাও নাই। দাদাটোৱে মাকক গালি দিছে। এতিয়া মোক চুৰি কৰি ওলাই দিছে, বস্তু বাহিনী যিখিনি আছে বস্তু বাহিনী ঘৰৰ পৰা ওলাই দি কেনে আমাক ঘৰৰ পৰা ওলাই দিছে। ঘৰত সোমাব দিয়া নাই। মোৰ গিৰিয়েকটোৱে মোৰ ঘৰৰ পৰা মানুহ আহিছিল যে সেইবিলাক ঘৰৰ পৰা যাব দিছে, কৈছে ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক। এইবিলাক কথা কৈ আছে আৰু ব্যৱহাৰে নাজানে। ঘৰৰ পৰা ওলাই দিছে। মোৰ এই পুলিচ আহিছিল, পুলিচে মোক ঘৰত থৈ গৈছে, বুজাপৰা কৰি থৈ গৈছে। মাকজনী আকৌ ওলাই দিছে। 7 দিন হৈছে মাত্ৰ। মোক কথাত খালি কয় তই চাপৰ গাতিয়া হেৰি এনেকুৱাই কৈ থাকে। ল'ৰাটোৱে কৈছে যে তোৰ লগত মোৰ নিমিলে, মই কেনেকৈ ৰাখিম তোক। তই ইয়াতে থাকিলে এটা ৰাতি থাকিলে তোৰ ডিঙিটো কাটি দিব কৈছে মোক। কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক 7 দিন হৈছে, বিয়াৰ 2 দিন পিছৰ পৰা কৈ আছে যে নাৰাখো। মোৰ সৰু ভণ্টি ওখ আছে, কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব, মোৰ সৰু ভণ্টিজনীক আনিব। মই কৈছো যে তই লাগে আৰু এটা বিয়া পাত দে, মোক নেৰ। মোক সি কৈছে যে তোক মই নাৰাখোৱেই। মই কৈছো মই পলাই আহিছো নেকি, তই মোক চাই আনিছ। সি তেওঁ কৈছে ভুল হৈ গৈছে আৰু নাৰাখো মই তোক। তাৰপিছত নাৰাখো বুলি কৈও মোক কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে মোক নাৰাখে। তাৰ ডাঙৰ দাদা আছে, ডাঙৰ দাদা তাৰমানে ঘৈণীয়েক নাই, কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব। মই কি তাৰ দাদাৰ লগত আহিছো নেকি, তাৰ লগত আহিছো না। ঘৰৰ পৰা চাই বিয়া হৈছে ৰাজকুমাৰ দাস 2 তাৰিখে। মোক চাপৰ বুলি কৈ আছে, কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, সেইকাৰণে তোৰ ব্লিডিং হোৱা নাই। এইবিলাক কথা কৈছে মোক, কেৰেক্টাৰ লৈ কথা তুলিছে মোক। গাঁৱৰ মানুহে কৈছে এনেকুৱাই কৰিছে, এই দেখিব নোৱাৰে। আগত দাদাটোৱে 2টা বিয়া কৰিছিল, 2টাৰ এটাও নাই। দাদাটোৱে মাকক গালি দিছে। এতিয়া মোক চুৰি কৰি ওলাই দিছে, বস্তু বাহিনী যিখিনি আছে বস্তু বাহিনী ঘৰৰ পৰা ওলাই দি কেনে আমাক ঘৰৰ পৰা ওলাই দিছে। ঘৰত সোমাব দিয়া নাই। মোৰ গিৰিয়েকটোৱে ঘৰৰ পৰা মানুহ আহিছিল যে সেইবিলাক ঘৰৰ পৰা যাব দিছে, কৈছে ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক। এইবিলাক কথা কৈ আছে আৰু ব্যৱহাৰে নাজানে। ঘৰৰ পৰা ওলাই দিছে। মোৰ এই পুলিচ আহিছিল, পুলিচে মোক ঘৰত থৈ গৈছে, বুজাপৰা কৰি থৈ গৈছে। মাকজনী আকৌ ওলাই দিছে। 7 দিন হৈছে মাত্ৰ। মোক কথাত খালি কয় তই চাপৰ গাতিয়া হেৰি এনেকুৱাই কৈ থাকে। ল'ৰাটোৱে কৈছে যে তোৰ লগত মোৰ নিমিলে, মই কেনেকৈ ৰাখিম তোক। তই ইয়াতে থাকিলে এটা ৰাতি থাকিলে তোৰ ডিঙিটো কাটি দিব কৈছে মোক। কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে কালি জোৰ কৰি হেৰি কৰিছে।
তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক 7 দিন হৈছে, বিয়াৰ 2 দিন পিছৰ পৰা কৈ আছে যে নাৰাখো। মোৰ সৰু ভণ্টি ওখ আছে, কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব, মোৰ সৰু ভণ্টিজনীক আনিব। মই কৈছো যে তই লাগে আৰু এটা বিয়া পাত দে, মোক নেৰ। মোক সি কৈছে যে তোক মই নাৰাখোৱেই। মই কৈছো তই মই পলাই আহিছো নেকি, তই মোক চাই আনিছ। সি তেওঁ কৈছে ভুল হৈ গৈছে আৰু নাৰাখো মই তোক। তাৰপিছত নাৰাখো বুলি কৈও মোক কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে মোক নাৰাখে। তাৰ ডাঙৰ দাদা আছে, ডাঙৰ দাদা তাৰমানে ঘৈণীয়েক নাই, কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব। মই কি তাৰ দাদাৰ লগত আহিছো নেকি, তাৰ লগত আহিছো না। ঘৰৰ পৰা চাই বিয়া হৈছে ৰাজকুমাৰ দাস 2 তাৰিখে। মোক চাপৰ বুলি কৈ আছে, কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, সেইকাৰণে তোৰ ব্লিডিং হোৱা নাই। এইবিলাক কথা কৈছে মোক, কেৰেক্টাৰ লৈ কথা তুলিছে মোক। গাঁৱৰ মানুহে কৈছে এনেকুৱাই কৰিছে, এই দেখিব নোৱাৰে। আগত দাদাটোৱে 2টা বিয়া কৰিছিল, 2টা এটাও নাই। দাদাটোৱে মাকক গালি দিছে। এতিয়া মোক চুৰি কৰি ওলাই দিছে। বস্তু বাহিনী যিখিনি আছে, বস্তু বাহিনী ঘৰৰ পৰা ওলাই দি কেনে আমাক ঘৰৰ পৰা ওলাই দিছে। ঘৰত সোমাব দিয়া নাই। মোৰ গিৰিয়েকটোৱে ঘৰৰ পৰা মানুহ আহিছিল যে সেইবিলাক ঘৰৰ পৰা যাব দিছে, কৈছে ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক। এইবিলাক কথা কৈ আছে আৰু ব্যৱহাৰে নাজানে। ঘৰৰ পৰা ওলাই দিছে। মোৰ এই পুলিচ আহিছিল, পুলিচে মোক ঘৰত থৈ গৈছে, বুজাপৰা কৰি থৈ গৈছে। মাকজনী আকৌ ওলাই দিছে। 7 দিন হৈছে মাত্ৰ। কথাত খালি কয় তই চাপৰ গাতিয়া হেৰি এনেকুৱাই কৈ থাকে। ল'ৰাটোৱে কৈছে যে তোৰ লগত মোৰ নিমিলে, মই কেনেকৈ ৰাখিম তোক। তই ইয়াতে থাকিলে, এটা ৰাতি থাকিলে তোৰ ডিঙিটো কাটি দিব কৈছে মোক। কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক 7 দিন হৈছে, বিয়াৰ 2 দিন পিছৰ পৰা কৈ আছে যে নাৰাখো। মোৰ সৰু ভণ্টি ওখ আছে, কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব, মোৰ সৰু ভণ্টিজনীক আনিব। মই কৈছো যে তই লাগে আৰু এটা বিয়া পাত দে, মোক নেৰ। মোক সি কৈছে যে তোক মই নাৰাখোৱেই। মই কৈছো মই পলাই আহিছো নেকি, তই মোক চাই আনিছ। সি তেওঁ কৈছে ভুল হৈ গৈছে আৰু নাৰাখো মই তোক। তাৰপিছত নাৰাখো বুলি কৈও মোক কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে মোক নাৰাখে। তাৰ ডাঙৰ দাদা আছে, ডাঙৰ দাদা তাৰমানে ঘৈণীয়েক নাই, কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব। মই কি তাৰ দাদাৰ লগত আহিছো নেকি, তাৰ লগত আহিছো না। ঘৰৰ পৰা চাই বিয়া হৈছে ৰাজকুমাৰ দাস 2 তাৰিখে। মোক চাপৰ বুলি কৈ আছে, কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, সেইকাৰণে তোৰ ব্লিডিং হোৱা নাই। এইবিলাক কথা কৈছে মোক, কেৰেক্টাৰ লৈ কথা তুলিছে মোক। গাঁৱৰ মানুহে কৈছে এনেকুৱাই কৰিছে, এই দেখিব নোৱাৰে। আগত দাদাটোৱে 2টা বিয়া কৰিছিল, 2টা এটাও নাই। দাদাটোৱে মাকক গালি দিছে। এতিয়া মোক চুৰি কৰি ওলাই দিছে। বস্তু বাহিনী যিখিনি আছে, বস্তু বাহিনী ঘৰৰ পৰা ওলাই দি কেনে আমাক ঘৰৰ পৰা ওলাই দিছে। ঘৰত সোমাব দিয়া নাই। মোৰ গিৰিয়েকটোৱে ঘৰৰ পৰা মানুহ আহিছিল যে সেইবিলাক ঘৰৰ পৰা যাব দিছে, কৈছে ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক। এইবিলাক কথা কৈ আছে আৰু ব্যৱহাৰে নাজানে। ঘৰৰ পৰা ওলাই দিছে। মোৰ এই পুলিচ আহিছিল, পুলিচে মোক ঘৰত থৈ গৈছে, বুজাপৰা কৰি থৈ গৈছে। মাকজনী আকৌ ওলাই দিছে। 7 দিন হৈছে মাত্ৰ। কথাত খালি কয় তই চাপৰ গাতিয়া হেৰি এনেকুৱাই কৈ থাকে। ল'ৰাটোৱে কৈছে যে তোৰ লগত মোৰ নিমিলে, মই কেনেকৈ ৰাখিম তোক। তই ইয়াতে থাকিলে, এটা ৰাতি থাকিলে তোৰ ডিঙিটো কাটি দিব কৈছে মোক। কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে।
সি মোক কৈছে যে নাৰাখো, তেওঁ মোক 7 দিন হৈছে বিয়াৰ 2 দিন পিছৰ পৰা কৈ আছে যে নাৰাখো। মোৰ সৰু ভণ্টি ওখ আছে, কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব, মোৰ সৰু ভণ্টিজনীক আনিব। মই কৈছো যে তই লাগে আৰু এটা বিয়া পাত দে, মোক নেৰ। মোক সি কৈছে যে তোক মই নাৰাখোৱেই। মই কৈছো তই মই পলাই আহিছো নেকি, তই মোক চাই আনিছ। সি তেওঁ কৈছে ভুল হৈ গৈছে আৰু নাৰাখো মই তোক। তাৰপিছত নাৰাখো বুলি কৈও মোক কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে, ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে মোক নাৰাখে। তাৰ ডাঙৰ দাদা আছে, ডাঙৰ দাদা তাৰমানে ঘৈণীয়েক নাই, কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব। মই কি তাৰ দাদাৰ লগত আহিছো নেকি, তাৰ লগত আহিছো না। ঘৰৰ পৰা চাই বিয়া হৈছে ৰাজকুমাৰ দাস 2 তাৰিখে। মোক চাপৰ বুলি কৈ আছে, কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, সেইকাৰণে তোৰ ব্লিডিং হোৱা নাই। এইবিলাক কথা কৈছে মোক, কেৰেক্টাৰ লৈ কথা তুলিছে মোক। গাঁৱৰ মানুহে কৈছে এনেকুৱাই কৰিছে, এই দেখিব নোৱাৰে। আগত দাদাটোৱে 2টা বিয়া কৰিছিল, 2টা এটাও নাই। দাদাটোৱে মাকক গালি দিছে। এতিয়া মোক চুৰি কৰি ওলাই দিছে বস্তু বাহিনী, যিখিনি আছে বস্তু বাহিনী ঘৰৰ পৰা ওলাই দি কেনে আমাক ঘৰৰ পৰা ওলাই দিছে। ঘৰত সোমাব দিয়া নাই। মোৰ গিৰিয়েকটোৱে ঘৰৰ পৰা মানুহ আহিছিল যে সেইবিলাক ঘৰৰ পৰা যাব দিছে, কৈছে ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক। এইবিলাক কথা কৈ আছে আৰু ব্যৱহাৰে নাজানে। ঘৰৰ পৰা ওলাই দিছে। মোৰ এই পুলিচ আহিছিল, পুলিচে মোক ঘৰত থৈ গৈছে, বুজাপৰা কৰি থৈ গৈছে। মাকজনী আকৌ ওলাই দিছে। 7 দিন হৈছে মাত্ৰ। মোক কথাত খালি কয় তই চাপৰ গাতিয়া হেৰি এনেকুৱাই কৈ থাকে। ল'ৰাটোৱে কৈছে যে তোৰ লগত মোৰ নিমিলে। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক 7 দিন হৈছে বিয়াৰ 2 দিন পিছৰ পৰা কৈ আছে যে নাৰাখো। মোৰ সৰু ভণ্টি ওখ আছে, কৈছে যে সৰু ভণ্টি মোক তাৰমানে ঘৰত দিব, মোৰ সৰু ভণ্টিজনীক আনিব। মই কৈছো যে তই লাগে আৰু এটা বিয়া পাত দে, মোক নেৰ। মোক সি কৈছে যে তোক মই নাৰাখোৱেই। মই কৈছো মই পলাই আহিছো নেকি, তই মোক চাই আনিছ। সি তেওঁ কৈছে ভুল হৈ গৈছে আৰু নাৰাখো মই তোক। তাৰপিছত নাৰাখো বুলি কৈও মোক কালি জোৰ কৰি হেৰি কৰিছে। তাৰপিছত আজি মোক ৰেপ কৰিছে মোক। এতিয়া মোৰ আজি ব্লিডিং হৈ আছে। সি মোক কৈছে যে নাৰাখো, তেওঁ মোক লগত জোৰ কৰি হেৰি কৰিছে আৰু কৈছে যে মোক নাৰাখে। তাৰ ডাঙৰ দাদা আছে, ডাঙৰ দাদা তাৰমানে ঘৈণীয়েক নাই, কৈছে যে তাৰ দাদাৰ কাৰণে মোক ৰাখিব। মই কি তাৰ দাদাৰ লগত আহিছো নেকি, তাৰ লগত আহিছো না। ঘৰৰ পৰা চাই বিয়া হৈছে ৰাজকুমাৰ দাস 2 তাৰিখে। মোক চাপৰ বুলি কৈ আছে, কৈছে যে চাপৰ। তাৰপিছত মোৰ লগত ফিজিকেল হোৱাৰ পিছত কৈছে যে তোৰ ব্লিডিং হোৱা নাই, তোৰ বিয়াৰ আগত বেলেগৰ লগত তোৰ ৰিলেশ্যন আছিল, সেইকাৰণে তোৰ ব্লিডিং হোৱা নাই। এইবিলাক কথা কৈছে মোক, কেৰেক্টাৰ লৈ কথা তুলিছে মোক। গাঁৱৰ মানুহে কৈছে এনেকুৱাই কৰিছে, এই দেখিব নোৱাৰে। আগত দাদাটোৱে 2টা বিয়া কৰিছিল, 2টা এটাও নাই। দাদাটোৱে মাকক গালি দিছে। এতিয়া মোক চুৰি কৰি ওলাই দিছে বস্তু বাহিনী, যিখিনি আছে বস্তু বাহিনী ঘৰৰ পৰা ওলাই দি কেনে আমাক ঘৰৰ পৰা ওলাই দিছে। ঘৰত সোমাব দিয়া নাই। মোৰ গিৰিয়েকটোৱে ঘৰৰ পৰা মানুহ আহিছিল যে সেইবিলাক ঘৰৰ পৰা যাব দিছে, কৈছে ওলাই যাওক, ঘৰৰ পৰা ওলাই যাওক। এইবিলাক কথা কৈ আছে আৰু ব্যৱহাৰে নাজানে। ঘৰৰ পৰা ওলাই দিছে। মোৰ এই পুলিচ আহিছিল, পুলিচে মোক ঘৰত থৈ গৈছে, বুজাপৰা কৰি থৈ গৈছে। মাকজনী আকৌ ওলাই দিছে। 7 দিন হৈছে মাত্ৰ। মোক কথাত খালি কয় তই চাপৰ গাতিয়া হেৰি এনেকুৱাই কৈ থাকে। ল'ৰাটোৱে কৈছে যে তোৰ লগত মোৰ নিমিলে, মই কেনেকৈ ৰাখিম। তই ইয়াতে থাকিলে এটা ৰাতি থাকিলে তোৰ ডিঙিটো কাটি দিব কৈছে মোক, কৈছে যে